এতিয়া মই আম উলিয়াইছোঁ। এয়া চাওকচোন বতৰৰ ফল যিহেতু আৰু কেঁচা আম আৰু খাবলৈ খুবেই ভাল হয় কেঁচা আম। পকা আমটো খোৱা হয়েই, কিন্তু কেঁচা আমো খাবলৈ খুব ভাল হয়। আৰু সেয়েহে এতিয়া আজি আম কেইটামান লৈ আহিছোঁ আৰু পকিবলৈ যিহেতু হ'লেই আৰু এতিয়া পকিবলৈ আৰু বজাৰত যিহেতু এভেইলেবল হৈছে আৰু এয়া মই খাম বুলি খাবই পৰা নাই আৰু এতিয়া উলিয়াই লৈছোঁ। দুটামান কাটিম আৰু কাটি পেলাই নিমখ জলকীয়া লৈ, কাৰণ মই ইমান টেঙা খাবলৈ ভাল নাপাওঁ, অকণমানহে খাওঁ। আৰু এয়া যিহেতু লগে ভাগে খাইহে বেছি ভাল লাগে। আৰু এতিয়া দুটা আম মই এনেকৈ পিচি লৈছোঁ আৰু এয়া মোৰ আম ৰেডি। যিহেতু মই জলকীয়া নাখাওঁ আৰু এয়া মই এনেদৰে সানি লৈছোঁ এয়া ধুনীয়াকৈ দেখিছে ইমান ধুনীয়াকৈ এয়া আমখিনি পিচি লৈছোঁ আৰু এতিয়া খাবহে লাগে আৰু। আমৰ টেষ্ট লোৱা সকলোতো জানেই, জিভাৰ পানী পৰি গৈছে একদম। বঢ়িয়া লাগিছে কিন্তু। আপোনাক যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানেই। বাই।